ৰাম নামে সাৰ হৰি, হৰি নামে সাৰ, ৰাম নামে কৰি আছে জগত উদ্ধাৰ। আহি পালোঁ সত্য সমাজ, বহি পালোঁ নাম, শুনি পালোঁ কৃষ্ণ কথা অমৃতৰ সমান। মনুষ্যই বেদ অধ্যয়নৰ দ্বাৰা ভগৱত ভক্তিৰ আদৰ্শৰে সৎপথত থাকি ভগৱানৰ দৰ্শন লাভ কৰিব পাৰে। দেৱঋষি নাৰদে সভ্য মানুহৰ 30টা গুণ ভাগৱতত উল্লেখ কৰিছে। ক্ৰমে সত্য, দয়া, তপস্যা, শৌচ, সহনশীলতা, ভাল বেয়া বিচাৰ, মনসংযম, ইন্দ্ৰিয় সংযম, অহিংসা, ব্ৰহ্মচৰ্য দান, শাস্ত্ৰ অধ্যয়ন, সৰলতা, সন্তোষ, সাধু সেৱা, অনাৱশ্যকীয় কামৰ পৰা অব্যাহতি, অনাৱশ্যক কাৰ্যকলাপৰ অৰ্থহীনতা দৰ্শন, মৌন তথা গম্ভীৰ হৈ বৃথা আলাপ পৰিত্যাগ, জীৱৰ স্বৰূপ দেহ নে আত্মা তাৰ বিচাৰ, সমস্ত জীৱকে সমভাৱে খাদ্য বিতৰণ, প্ৰতিটো আত্মাকে ভগৱানৰ আত্মৰূপে দেখা, পৰমেশ্বৰ ভগৱানৰ কাৰ্যকলাপ আৰু উপদেশ শ্ৰৱণ, সমস্ত কাৰ্যকলাপ আৰু উপদেশৰ মহিমা কীৰ্তন, সদায় এই সমস্ত কাৰ্যকলাপ আৰু উপদেশৰ কথা স্মৰণ, ভগৱানৰ সেৱা কৰাৰ চেষ্টা, ভগৱানৰ পূজা, ভগৱানক প্ৰণতি নিবেদন, ভগৱানৰ দাস হোৱা, ভগৱানৰ সখা হোৱা আৰু ভগৱানৰ শৰণাগত হোৱা আদি। অতি কম বয়সতে যদি ধৰ্মৰ বা ভাগৱতৰ কথা নুশুনে তেন্তে তেওঁ নজনাকৈয়ে বহুত অপৰাধ কৰিব লগা হয়, যাৰ ফলত তেওঁ কেতিয়াও সভ্য সমাজলৈ আহিব নোৱাৰে আৰু ভগৱানৰ কৃপাদৃষ্টিও নাপায়। যদি অন্য কামবিলাক শিকাৰ দৰে ভাগৱতৰো কিছু জ্ঞান শিকে তেতিয়া তেওঁ কেতিয়াও বিপথে নাযায় আৰু সৎপথত থাকি ভগৱানৰ দৰ্শন লাভ কৰিব পাৰিব। ভগৱানৰ নাম ল'ব হোৱা নাই বুলি বহুতে নিজকে ঠগি থাকে। কাৰণ মনুষ্যৰ পচা দেহাই যেতিয়া কাম নকৰা হ'ব তেতিয়াতো প্ৰভুৰ কৃপা লাগিবই, তেতিয়াহে আত্মাই মুক্তি লাভ কৰিব পাৰিব। গৰ্ভধাৰিণী মাতা, গুৰু পত্নী, ব্ৰাহ্মণ পত্নী, ৰজাৰ পত্নী, গোমাতা, ধাত্ৰী আৰু পৃথিৱীক সপ্তমাতা বুলি কোৱা হয়। অধৰ্মৰ 5টি শাখা হ'ল বিধৰ্ম, পৰধৰ্ম, ধৰ্মাভাস, উপধৰ্ম আৰু চলধৰ্ম। অনুশীলনৰ অযোগ্য হোৱা সত্ত্বেও যি ধৰ্ম অনুকৰণ কৰা হয় সেয়াই হৈছে পৰধৰ্ম। বেদৰ বিৰুদ্ধাচৰণকাৰী দাম্ভিক ব্যক্তিৰ দ্বাৰা সৃষ্ট ধৰ্মকে উপধৰ্ম বোলে। কৃষ্ণৰ স্পষ্ট বাণীক যেতিয়া মূৰ্খ পাষণ্ডীয়ে অপব্যাখ্যা কৰি প্ৰচাৰ কৰাকে চলধৰ্ম বুলি কোৱা হয়। 14জন মনুৰ নাম একাদিক্ৰমে স্বাম্ভৱ মনু, চাৰুচিক মনু, উত্তম আৰু তামস, ৰৈৱত, চাক্ষুৰ, শ্ৰাদ্ধদেৱ, সাৱৰ্ণী, দক্ষসাৱৰ্ণী, ব্ৰহ্মসাৱৰ্ণী, ধৰ্মসাৱৰ্ণী, ৰুদ্ৰসাৱৰ্ণী, দেৱসাৱৰ্ণী আৰু ইন্দ্ৰসাৱৰ্ণী। উক্ত মনুসকল আছিল ভগৱানৰ অংশ অৱতাৰ। ভক্তৰ বাবে মুখ্য শব্দৰ অৰ্থ হ'ল ভগৱানৰ পাৰ্যদত্ত লাভ কৰা। সমুদ্ৰ মন্থনৰ সময়ত সুৰভি গাই আৰু উচ্চৈঃস্ৰৱা ঘোঁৰা প্ৰকট হৈছিল। ভানু, সুভানু, স্ৰভানু, প্ৰভানু, ভানুমান, চন্দ্ৰভানু, বৃহৎভানু, অতিভানু, শ্ৰীভানু, প্ৰতিভানু আদি কৃষ্ণ আৰু সত্যভামাৰ 10 পুত্ৰ আছিল। ঋষি কশ্যপ আৰু অদিতিৰ পুত্ৰ আছিল ভগৱান বামনদেৱ। ভাগৱতত 2 প্ৰকাৰৰ ভক্ত কথা কোৱা হৈছে: সাধন সিদ্ধ ভক্ত আৰু কৃপা সিদ্ধ ভক্ত। দশৰথৰ পিতৃৰ নাম আছিল অজ, ককাকৰ নাম আছিল ৰঘু। ৰামচন্দ্ৰৰ সন্তান লৱ আৰু কুশৰ জাতকৰ্ম বাল্মীকি মুনিয়ে সম্পাদন কৰিছিল। লক্ষ্মণৰ পুত্ৰদ্বয়ৰ নাম হ'ল অংগদ আৰু চিত্ৰকেতু। ভৰতৰ পুত্ৰদ্বয়ৰ নাম হ'ল তক্ষ আৰু পুষ্কল। শত্ৰুঘ্নৰ পুত্ৰদ্বয়ৰ নাম হ'ল সুবাহু আৰু শ্ৰুতসেন।
সীতা পাতাল যোৱাৰ পাছত প্ৰভু ৰামচন্দ্ৰই অবিৰতভাৱে 13,000 বছৰ অগ্নিহোত্ৰ যজ্ঞ কৰিছিল। ভগৱানৰ দেহ নিৰ্গত ৰশ্মিকে ব্ৰহ্মজ্যোতি বুলি কোৱা হয়। অত্ৰিৰ আনন্দৰ চকুলোৰ পৰা সোম বা চন্দ্ৰৰ জন্ম হৈছিল। আন এটি কল্পত ভগৱানৰ মনৰ পৰা সোমৰ জন্ম হৈছিল। স্বৰ্গ মৰ্ত্য পাতালকে ত্ৰিভুৱন বুলি কোৱা হয়। যমদগ্নিৰ পিতৃ আৰু মাতৃৰ নাম আছিল ঋচিক আৰু সত্যৱতী। যমদগ্নি আৰু ৰেণুকাৰ পুত্ৰৰ নাম আছিল পৰশুৰাম। পৰশুৰামো ভগৱানৰ অৱতাৰ আছিল। জীৱনৰ চৰম সমস্যাই হ'ল জন্ম মৃত্যুৰ চক্ৰ। সেয়েহে হৰি নামৰ বাদে আমাৰ লগত একোৱেই নাযায়। কৰ্ম অনুসৰি আমি এটাৰ পিছত আন এটা ভৌতিক শৰীৰ ধাৰণ কৰিব লগা হয়। ধাৰ্মিকৰো মৃত্যু হ'বই আৰু অধাৰ্মিকৰো মৃত্যু হ'বই। মাত্ৰ আমি প্ৰভুৰ দয়া পাবলৈ, বৈকুণ্ঠ স্থান পাবলৈ প্ৰভু শ্ৰীহৰিক আৰাধনা কৰা উচিত। প্ৰতিটো কৰ্মই ৰাম কৃষ্ণ নামৰ মালা গাঁঠি কৰি যাব লাগে। দৈনিক আধা ঘণ্টা হৰিৰ নামত খৰচ কৰিব পাৰিলেও প্ৰভুৰ কৃপা প্ৰাৰ্থী হ'ব পাৰি। 4 বেদ, 14 শাস্ত্ৰ, 18 পুৰাণ। 2000 বছৰ আগতেই এই বেদ 4খন ৰচনা হৈছিল। ঋগ্বেদে অতি পুৰণি বেদ আছিল। বেদৰ পাছতহে বেদান্ত বা উপনিষদসমূহ ৰচনা হৈছিল। উপনিষদসমূহ বোধগম্য নোহোৱাৰ বাবে পুৰাণসমূহ ৰচনা কৰিছিল। ভাগৱত পুৰাণেই সৰ্বশ্ৰেষ্ঠ পুৰাণ আছিল। ভাগৱত পুৰাণকে পুৰাণ সূৰ্য বুলি কোৱা হয়। ভাগৱত পুৰাণত বাসুদেৱ কৃষ্ণক ভগৱানৰ অৱতাৰ বুলি বৰ্ণিত আছে। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এই ত্ৰিমূৰ্তিৰ পৰিচালক ভগৱানক হৰি নাৰায়ণ কৃষ্ণ বুলি আৰাধনা কৰা হয়। ভাগৱত পুৰাণৰ মতে ব্ৰহ্মাই সৃষ্টি, বিষ্ণুৱে পালন আৰু ৰুদ্ৰই সংহাৰ কৰ্মত ব্যস্ত থাকে বুলি কোৱা হৈছে। পৰম ব্ৰহ্ম ভগৱান অনন্ত ঈশ্বৰৰ দ্বাৰা এই ত্ৰিমূৰ্তি পৰিচালিত বুলি ভাগৱত পুৰাণত উল্লেখ আছে।